ৰূপহীহাটৰ হাতীপুখুৰীত গৰু চুৰিত ব্যৱহৃত বিলাসী বাহন জব্দ গৰাজান আৰক্ষীয়ে খেদি খেদি জব্দ কৰে বাহনখন। নিশা বিভিন্ন গৃহস্থৰ গোশালীৰ পৰা গৰু চুৰি কৰি আহিছিল বাহনখনেৰে এটা চোৰৰ দলে। আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত বাহনখন জব্দ কৰে যদিও পলাই যাবলৈ সক্ষম চোৰৰ দলটো। AS02 AD 9567 নম্বৰৰ ছুইফ্ট বাহনেৰে ৱাহিদুৰ ৰহমান নামৰ চোৰটোৱে চলাই গৈছে দীৰ্ঘদিনৰ পৰাই চুৰি কাৰ্য। পূৰ্বতেও স্থানীয় ৰাইজে কেইবাবাৰো চুৰি কৰা বাহন গৰুসহ আৰক্ষীক চঞ্চাই দিছে যদিও কোনো সুফল পোৱা নাই বুলি মন্তব্য। আৰক্ষীৰ নিলুপ্ত ভূমিকাৰ বাবেই ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত চোৰৰ গেং সৃষ্টি কৰি চলাই গৈছে চুৰি কাৰ্য। নমস্কাৰ, কি হ'ল মানুহ খবৰ খাতি? হয়, এইটো মানে ইয়াত এটা চক্ৰই আছে। ইয়াত দুটামান ল'ৰা আছিলে আৰু দুই এটা যোগ হৈছে আমি গম পোৱাত। আজি ৰাতি অন্ততঃ 2টা বজাত ডুমডুমৰ পৰা 3টা গৰু চুৰি হৈছে। এইটো মোৰ শহুৰেকৰ ঘৰৰ পৰা। পিছত মই ফজৰ নামাজ পঢ়ি ৰাতিপুৱা যেতিয়া উঠিছোঁ এই গাড়ীটো আহিছে। তেতিয়া মোৰ অলপ সন্দেহ হৈছে। মই 2-3টা ল'ৰাক মই আনচাৰ ল'ৰাক সুধিলোঁ, উঠিব দিলোঁ যে এইটোক ধৰিব লাগে। অলপ পিছতে বাইক এটা আহিল, R15 বুলি বাইক এটা আহিল। এইটো বাইকত 2টা মানুহ আছে। মই জনাত এই 2টা মানুহ সেই চোৰ দুটাৰ লগত জড়িত আছিলে। সিহঁতৰ কেছকাল কিবা লাগিছে, পইচাৰ বাক বতৰা লৈ পেলাই লগে লগে পুলিচ ইনফৰ্ম কৰিছে। গৰাজান থানাৰ পৰা আহি পেলাই হাতীপুখুৰী চাৰিআলি যিটো সেইটোৰ পৰা এইটো গাড়ী পাইছে। পাই পেলাই দৌৰাই আনি পেলাই এইটো হাতীপুখুৰী মৰলপাৰা বুলি কয়, ইয়াত নি পেলাই গাড়ীটো থৈ চোৰটো ধৰিব পৰা নাই, চোৰটো পলাই গৈছে। এতিয়া মোৰ সন্দেহ হৈছে সেই 2টা চোৰ এইটোৰ লগত চাগে জড়িত আছে, নহ'লে সিহঁতে এনেকৈ ইনফৰ্মেশ্যন দিয়াৰ কোনো যুক্তি নাছিলে। যি দুজন মানুহ ইনফৰ্মেশ্যন দিছে তেখেতসকলৰ নাম তেখেতসকলৰ নাম, এটাৰ নাম মই জানো মিজানুৰ ৰহমান আৰু এটাৰ নাম নাজানো, সেইটো বেলতলি বুলি কৈছে। মিজানুৰ ৰহমানৰ ঘৰটো এইটো হাতীপুখুৰীত, সেই চোৰটোৰ লগৰ ঘৰটো। কালিও মই সেইটো চোৰৰ লগত দেখিছোঁ মই এই ল'ৰাটো। মানে টকা বগোৱা লৈ পেলাই চোৰৰ মাজত মোৰ সন্দেহ হৈছে কাৰণ ৰাতিপুৱা সিহঁতে খুব আপ ডাউন কৰিছে এইটো ৰাস্তা দি পেলাই বাইক লৈ পেলাই। অলপ পিছতে এই ঘটনাটো। যোৱাকালিও গৰু চুৰি হৈছে নেকি? যোৱাকালিতো মই গম নাপাওঁ, কিন্তু এইটো ৰাতিত মোৰ শহুৰেকৰ পৰা 3টা গৰু। কি গাড়ী ধৰিবলৈ কি গাড়ী? চুইফ্ট গাড়ী। চুইফ্ট মানে তাত গৰু আছিলে মানে গৰু গোবৰ চোবৰ আছে। গৰুটো বিক্ৰী কৰি দিলে, সেইটো লৈ পেলাই বাক বতৰা হৈছে, কেছকাল হৈছে। ধৰিছে হাতীপুখুৰী মৰলপাৰা বুলি কয়, মধ্য হাতীপুখুৰী। এইটো মানে এইটো ৰাইজৰ সহায়ত গাড়ীখন ধৰা হৈছে? নাই, এইটো চোৰ তাৰ পৰা আৰু ৰাস্তাই নাই। গাড়ী যে এইফালে সোমাই দিছে, পুলিচৰ গাড়ী পিছফালে পিছা কৰি আছে, পুলিচে দৌৰাই লৈ গৈছিলে। সোমাই দি পেলাই লাষ্টত গাড়ী থৈ পেলাই সেই চোৰটো ধৰি পেলাইছে। গৰাজান আউটপোষ্ট তাৰ পৰা গাড়ীখন দৌৰাই লৈ আহিছে, হাতীপুখুৰী সেই চাৰিআলিৰ পৰা দৌৰাই লৈ আহিছে। গাড়ীখন এইফালে সোমাই দিছিলে হাতীপুখুৰী। পিছত ইয়াতে মানে ৰাইজৰ সহায়ত পুলিচে ধৰিবলৈ সক্ষম হৈছে। কি ক'ব আপুনি সঘনাই যিহেতু? নাই, এইটোতো বেছি এইটো বিষয়েতো সকলোৱে অৱগত। চোৰৰ চক্ৰটো, এইটো গৰু চোৰৰ চক্ৰটো এতিয়া ডাঙৰ হৈ গৈছে। যুৱক ল'ৰাকেইটাই বেছিভাগ এইটোৰ লগত জড়িত হৈ আছে। আমি সকলোকে আহ্বান জনাওঁ যাতে যাৰ নিজৰ গাঁৱত যিবিলাক সন্দেহজনক এনেকুৱা চুৰি কাৰ্যত জড়িত আছে, চবে অৱগত হৈ পেলাই সামাজিক হিচাপে এটা ব্যৱস্থা ল'ব লাগে। প্ৰশাসনৰ সহায়ত আইনগত ব্যৱস্থা দি পেলাই ইহঁতক কৰায়ত্ব কৰি জেল হাজতক পঠাব লাগে। যিটো গাড়ী দি চুৰি কৰি আহিছিল, কি গাড়ী আছিলে? এইটো চুইফ্ট গাড়ী আছিলে। হয়, প্ৰাইভেট গাড়ী। এইটো 3 নম্বৰ গাড়ী। আগতে এটা এই মালটানা গাড়ী আমি ধৰি পেলাই দিছিলোঁ, সেইটো গৰাজান থানাত গৈছিলে। পিছত এটা ইটাপাৰা থানাত এই চুইফ্ট ডিজায়াৰ গাড়ী আছে, এইটো চোৰৰে গাড়ী, সেইটো এতিয়া আকৌ চুইফ্ট। এতিয়া আমি যিমান এই ধৰি দিওঁ, কিন্তু লাষ্টত ৰিজাল্টটো একোৱেই নহয়। আকৌ কেইদিনমান পিছত চুৰি কাৰ্যত লাগি থাকে। নামটো কি আছিলে চোৰটো? এইটো ৱাহিদুৰ ৰহমান বুলি। এজনৰ নামটো গম পাইছোঁ। আজি এজনী আছিলে এইটো গাড়ীত, ৱাহিদুৰ ৰহমান। তাৰ লগত আৰু 3জন আছিল।